গোৱালপাৰাৰ পৰা মেঘালয় যাব ওলাইছোঁ আৰু মেঘালয়ৰ পাহাৰীয়া ঠাইবিলাক দেখুৱাবলৈ চেষ্টা কৰিম। ঘৰলৈ চাগে ঘূৰিয়ে নাযাম নেকি, ইয়াতে থাকি যাম নেকি তেনেকুৱা লাগিছে। কাৰণ যিবোৰ বস্তুৰ পৰা মই জীয়াই থকা প্ৰেৰণা পাইছিলোঁ সেই বস্তুবোৰেই যেতিয়া নেকি মোৰ পৰা আঁতৰি গ'ল, তেনেহ'লে কাৰ কাৰণেনো আকৌ ঘূৰি যাম তেনেকুৱা লাগিছে। আৰু আমাৰ আপোনবোৰ যেতিয়া আমাৰ পৰা আঁতৰি যায় আমি বহুত বেছি কষ্ট পাওঁ আৰু ভাবিবলৈ বাধ্য হৈ যাওঁ এনেকুৱা কি ভুল কৰিলোঁ যাৰ বাবে আজি মোৰ আপোনজন মোৰ পৰা আঁতৰি গ'ল। আমি নিজক দুখিবলৈ আৰম্ভ কৰোঁ বা আনক দুখিবলৈ আৰম্ভ কৰোঁ যে আনে কিবা কথা লগালে নেকি। কিন্তু এটা কথা কেতিয়াও উপলব্ধি নকৰোঁ যে সেইবিলাক মানুহ আমাৰ আপোনেই নাছিল। কাৰণ আমাৰ আপোন হোৱা হ'লে আমাক এৰি আনৰ ওচৰলৈ কেতিয়াও যাব নোৱাৰে। যেনিবা কোনোবাই মোৰ বিষয়ে কথাই লগালে, তেনেহ'লে যদিহে প্ৰকৃত আপোন হয় তেনেহ'লে আনৰ কথা শুনি মোৰ পৰা কিয় আঁতৰি যাব? আনক বিশ্বাস কৰিব নে মোক বিশ্বাস কৰিব? শেষত ভাবিলে এটাই উত্তৰ ওলায় যে যিবোৰ মানুহে আমাক বিপদৰ সময়ত আমাৰ কাষৰ পৰা আঁতৰি যায় তেওঁলোক আমাৰ আপোন কেতিয়াও নাছিল আৰু কেতিয়াও আপোন হ'বই নোৱাৰে। কিয়নো আপোন মানুহে আপোনজনৰ বিপদৰ সময়ত কেতিয়াও আঁতৰি নাযায়।